গুড মৰ্ণিং সকলোকে। বৰ্তমান মই এতিয়া ঘৰৰ পৰা ওলাই আহি বেটেৰী ৰিক্সাত গৈ আছোঁ আৰু বিয়া খাবৰ কাৰণে মই গৈ আছোঁ সৰু পথাৰলৈ। আৰু মোৰ লগত আছে চাহিল। আমি দুটা গৈ আছোঁ। সৰু এটা ব্লগ ভিডিঅ' বনাম বুলি ভাবিলোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বেটেৰী ৰিক্সাৰ পৰা নামি এতিয়া মৰাণ পালোঁ আৰু অলপ দূৰ খোজকাঢ়ি গৈছোঁ। আমাৰ ট্ৰেইন আছে 2:45 আছে আৰু ট্ৰেইনৰ কাৰণে আমি ৰখি আছোঁ। এতিয়া এয়া চাওক, আমাৰ মৰাণ ষ্টেচনত ৰখি আছোঁ ট্ৰেইনৰ কাৰণে। বহুত সময় অপেক্ষাৰ পিছত আমাৰ ট্ৰেইন আহি পালে, এয়া চাওক। আৰু আমি এতিয়া ইয়াত উঠি যাম নাগালেণ্ড এক্সপ্ৰেছ। আৰু আমি ট্ৰেইনত সোমালোঁ। এয়া চাওক, ট্ৰেইনত দুটামান ক্লিপ লৈছোঁ। ট্ৰেইন গৈ আছে, এতিয়া ষ্টাৰ্ট হৈ গ'ল। আৰু ট্ৰেইনত বহি বহি আমনি লাগিলে, কি কৰোঁ নকৰোঁকৈ মই ভিডিঅ' দুটামান তুলি দে বুলি ক'লোঁ আৰু ভিডিঅ' তুলি দিছে। এয়া চাওক, শুই গৈ আছোঁ। আৰু মোৰ চুলি কটাটো কেনে লাগিছে আপোনালোকে জনাব। কালি কাটিছোঁ চুলি, পূৰা চাইড জিৰ' কৰি দিছোঁ। ঘৰত খঙাইছে, আগফালৰটো কাটিবলৈ কৈছিলে, কিন্তু মই নাকাটিলোঁ। আগফালৰকেইটা থাকিব দিলোঁ। আজিকালি ফেশ্বন নহয়, এইবিলাক চলিছে সেইকাৰণে। আৰু আমি ট্ৰেইনৰ পৰা নামি বেটেৰী ৰিক্সা এতিয়া উঠি যাম আৰু বিয়া ঘৰ পাম। আৰু বেটেৰী ৰিক্সা উঠাৰ টাইমতে এয়া চাওক, সুন্দৰ বস্তু এটা দেখি পালোঁ। শহাপহু বনৰীয়া হয় নে ঘৰচীয়া হয় নাজানো, কিন্তু আলি কাষতে ওলাই আছিলে। গৈ কিনে ওচৰৰ পৰা ভিডিঅ' কৰিলোঁ, পটককৈ পলাই নগ'লে। আৰু এতিয়া আমি চাওক, বিয়া ঘৰ পাই গ'লোঁ। পূৰা নাচ গানত ব্যস্ত হৈ আছে। চাওক, পূৰা নাচি আছে আৰু বিয়া ঘৰত। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই ভাল পালে হ'লে প্লিজ ছাপোৰ্ট কৰিব, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।